আমাৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত আমি কেইটামান গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিম। এই কথাখিনি আমি আলোচনা নকৰিলেও হলেহেঁতেন, কিন্তু আজি যিটো তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সামৰ ৰিজাল্ট দিছে, সেই কম্পাৰ্টমেণ্টেল এক্সামৰ ৰিজাল্ট চাই কিন্তু সকলোৱে হতভম্ব হৈছে। কাৰণ যোৱা বছৰৰ যিটো কম্পাৰ্টমেণ্টেল এক্সাম হৈছিল বা তাৰ আগৰ বছৰ যিটো কম্পাৰ্টমেণ্টেল এক্সাম হৈছিল, সেই কম্পাৰ্টমেণ্টেল এক্সামৰ তুলনাত কিন্তু এই বছৰৰ যিটো কম্পাৰ্টমেণ্টেল এক্সামৰ ৰিজাল্ট আহিছে খুবেই দুখজনক ৰিজাল্ট আহিছে। মেক্সিমাম ষ্টুডেণ্টৰে ইয়াতে কিন্তু ৰিজাল্ট ফেল আহিছে। এতিয়া আমি ইয়াতে কেইটামান গুৰুত্বপূৰ্ণ কথা আমি এইকাৰণে আলোচনা কৰিম যে ৰিজাল্ট বেয়া হোৱাৰ ক্ষেত্ৰত ইয়াতে কোন কোন জড়িত হৈ আছে, মানে ইয়াতে ভুলটো কাৰ, আৰু গ্ৰেছ মাৰ্ক তোমালোকক কিয় দিয়া নাই, যেহেতু নটিফিকেশ্যনত ক্লিয়াৰলি লিখা আছিল যে এইটো যিটো মেইন মেট্ৰিক পৰীক্ষা হয় সেই মেইন পৰীক্ষাৰ নিচিনা হুবহু একে হ'ব। এই গোটেইখিনি কথা আমি আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো শেষলৈকে চোৱা, আৰু তোমালোকৰ এই ভিডিঅ'টোৰ পৰা তোমালোকৰ কি কি শিকিব পাৰা বহুতে দৰকাৰী হয় তোমালোকৰ কাৰণে এই ভিডিঅ'টো। তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱা। প্ৰথম কথাটো হৈছে যে তোমালোকৰ যিটো কম্পাৰ্টমেণ্টেল এক্সামৰ যিখিনি লিষ্ট আছে বা কম্পাৰ্টমেণ্টেল এক্সামৰ যিখিনি ৰুলছ এণ্ড ৰেগুলেশ্যনছ আছে সেইখিনি ফ'ল' কৰি যিহেতু তোমালোকে এক্সামটো অলৰেডি দিছা, আৰু কেনেকুৱা ধৰণৰ ৰুলছ এণ্ড ৰেগুলেশ্যনছ আছিল সেইখিনি মই আগতে আলোচনা কৰিছোঁ। তাতে কিন্তু তোমাৰ সম্ভৱতঃ 6 নম্বৰ বা 7 নম্বৰ এটা পইণ্ট আছিল। সেই পইণ্টত কিন্তু ক্লিয়াৰলি লিখা আছিল যে তোমাৰ মেইন পৰীক্ষাৰ নিচিনা হুবহু কি হ'ব, তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সামটো হ'ব, বাট তুমি 3টা মানে ছাবজেক্টতে তুমি কম্পাৰ্টমেণ্টেলত বহিব পাৰিবা। ঠিক আছে, এতিয়া কথা হ'ল যে তোমাৰ মেইন এক্সামত কিন্তু দিছে তোমাৰ গ্ৰেছ মাৰ্ক দিছে, কিন্তু এইবছৰ সেই গ্ৰেছ মাৰ্কটো দিয়া নাই। মানে তোমাৰ যিটো কম্পাৰ্টমেণ্টেল এক্সাম সেইটো কিন্তু গ্ৰেছ মাৰ্ক দিয়া নাই। তেতিয়াহ'লে তোমাৰ আগতে যিটো পইণ্ট আছিল যে তোমাৰ কি হ'ব, মেইন এক্সামৰ নিচিনা হুবহু হ'ব, তো মেইন এক্সামতো তোমাৰ কি আছিল, গ্ৰেছ মাৰ্ক দিছিল, তো তোমাৰ কম্পাৰ্টমেণ্টেলতো সেই হিচাপত দিব লাগিছিল, কিন্তু কম্পাৰ্টমেণ্টেল এক্সামত দেখা গৈছে কম্পাৰ্টমেণ্টেল এক্সামত কিন্তু গ্ৰেছ মাৰ্কটো দিয়া নাই। তো যদি গ্ৰেছ মাৰ্ক দিলে হয় তেতিয়াহ'লে মেক্সিমাম ষ্টুডেণ্টে কিন্তু ইয়াৰে ফলাফল ভাল হ'লে হয় বা পাছ কৰিলে হয়। দেখা পালোঁ MCQ কিন্তু গ্ৰেছ মাৰ্ক নাথাকে, এইটো খাটাং হয়। এইটো মই তোমালোকক আগতে বাৰে বাৰে কৈ আহিছোঁ যে MCQত কোনো ধৰণৰ কি নাথাকে, গ্ৰেছ মাৰ্ক নাথাকে। তো MCQ তুমি 13 পাব লাগে। মই বহুতকেইটা মাৰ্কশ্বিট মই চাইছোঁ, তাতে তোমাৰ কি হৈছে 12 পাইছে। ঠিক আছে, পাব লাগে 13, 12 পাইছে কিন্তু ফেইল দেখাইছে। ফেইলটো দেখাবই, 1 মাৰ্ক কম পাইছে, হয়নে? তো এই কথাটো কিন্তু অলপমান চেবাই ভাবিব লাগিছিল, যে চেবা মানে ASCII বোৰ্ডে অলপমান ভাবিব লাগিছিল যে আমাৰ ষ্টুডেণ্টসকল যিহেতু আমি এইটো পইণ্ট আউট অলৰেডি কৰি দিছোঁ, গতিকে এইটো আমি এইমতে আমি কামটো কৰিব লাগে। 2য় নম্বৰ পইণ্ট, ইয়াতে তোমালোকৰ যিটো কম্পাৰ্টমেণ্টেল এক্সাম হ'ল সেইটো কিন্তু ষ্টাৰ্টিঙৰ পৰাই মুঠত মিনিমাম তোমাৰ 50টাৰ ওপৰত মই ভিডিঅ' দিছোঁ কম্পাৰ্টমেণ্টেল এক্সামৰ কাৰণে। কম্পাৰ্টমেণ্টেল এক্সামৰ কাৰণে তো কেনেকৈ তুমি ষ্টাডি কৰিব লাগিব, কেনেকৈ তুমি লিখিব লাগিব, গোটেইখিনি কথা তোমালোকক চালি জাৰি মই পুংখানুপুংখভাৱে এটা এটা ৱৰ্ড মই তোমালোকক বুজাই দিছোঁ। তো ইয়াতে তোমালোকৰ যিটো অৱহেলা, এই অৱহেলাৰ কাৰণে কিন্তু তোমালোকৰ এই ৰিজাল্টটো বেয়া হৈছে। তোমালোকে বেয়া পাব পাৰা, কিন্তু ইয়াতে বেয়া পাবলগীয়া একো নাই। তোমালোকে সঁচা কথাটো সদায় একচেপ্ট কৰাৰ কাৰণে সেইখিনি হিম্মত ৰাখিব লাগে সদায়। আৰু তোমালোকৰ যিটো ভটকানা স্বভাৱ মানে বুজি পোৱা নাই, মানে তোমাৰ মোৰ ভিডিঅ'টোত কিবা চালা সেইটো তোমাৰ বিলিভ নহ'ল, ঠিক আছে, এনেকুৱা ফকতে ইউটিউবাৰ নহয়, সৰু হ'ব পাৰে, কিন্তু যিখিনি বস্তু বা যিখিনি তোমালোকক মই জ্ঞান দিবলৈ বিচাৰিছোঁ বা যিখিনি তোমালোকৰ চেপ্টাৰৰ ওপৰত যিখিনি নলেজ মই দিব বিচাৰিছোঁ গোটেইখিনি একেবাৰে 100% জেনুইন হয়। কোনো ধৰণৰ তাতে কোনো ধৰণৰ কিন্তু ফেক বা কোনো ধৰণৰ তোমাৰ অংক হ'ব পাৰে বা মেথমেটিক্সৰ ছ'চিয়েল চায়েন্সৰ যিকোনো হ'ব পাৰে, মই সদায় তোমালোকক একুৰেট আনচাৰবোৰ দিবলৈ মই যত্ন কৰোঁ, আৰু সদায় কনচেপ্টখন ক্লিয়াৰ কৰাৰ কাৰণে যত্ন কৰোঁ। সেইকাৰণে তোমালোকৰ যিটো ভটকানা স্বভাৱ আছে সেই স্বভাৱৰ কাৰণে কিন্তু তোমালোকৰ এইটো হৈছে, আৰু সেইটো হৈছে তোমালোকৰ একেবাৰে নেৰ' মাইণ্ডেড যিটো থিংকিং আছে সেই থিংকিঙৰ কাৰণে তোমালোকৰ আজি অৱস্থা এনেকুৱা হৈছে। তো এনেকুৱা কদাপি কৰিব নালাগে। মই প্ৰথমতে কৈছোঁ, এইটো বাৰে বাৰে কৈছোঁ যে তোমালোকে মোৰ চেনেল নাচালা, মোৰ এনেকুৱা কথা নাই যে মোৰ চেনেলৰ পৰাই তুমি পঢ়িব লাগিব, এইটো কেতিয়াও মেটাৰ নকৰে। তুমি য'ৰ পৰাই পঢ়া মাত্ৰ 1 বা 2টা তুমি চেনেল ফ'ল' কৰা, গোটেইকেইটা তুমি এটাত এইটো ক'ব বেলেগত এইটো ক'ব, তুমি যেতিয়া সেই বস্তুবোৰ গোটেইখিনি বস্তু তুমি একেলগে চাবা তুমি নিজে কনফিউজ হ'বা। এইটো হবাই কনফিউজ তুমি, এইটো জেনেৰেল কথা। এটা মানুহ এজনে যিমান বস্তু তোমাৰ চায় সিমান বস্তুৰ ফালে সিহঁতৰ তাৰমানে কি হয়, মাইণ্ডটো ডাইভাৰ্ট হৈ থাকে। তো তুমি যিকোনো 1 বা 2টা চেনেল তুমি ফ'ল' কৰি তাৰে পৰা তুমি জ্ঞানখিনি আহৰণ কৰিবলৈ ট্ৰাই কৰা, কিন্তু তোমালোকৰ সেই স্বভাৱটো নাই। ইয়াতে মুঠত আহি বেলেগ এটা মেছেজ কৰিবা, বেলেগ কমেণ্ট কৰিবা, বেলেগ ইউটিউব চেনেলত চাব বেলেগ এটা কমেণ্ট কৰি বহি আছা। তো এনেকুৱা স্বভাৱটো কেতিয়াও হ'ব নালাগে, কাৰণ ষ্টুডেণ্টৰ কাম হৈছে তোমাৰ নলেজ একুৱাৰ কৰা, বাকী কোনো কাম নাই। ষ্টুডেণ্টৰ মেইন কাম হৈছে তুমি নলেজ একুৱাৰ কৰিব লাগিব, তুমি শিকিব লাগিব যে বস্তুবোৰ কি হয় একচুৱেলি, ডিফাৰেণ্ট ৱেত তুমি বস্তুবোৰ শিকিব লাগে, এনেকুৱা নহয়। ঠিক আছে, 3য় নম্বৰ ৰিজনটো হৈছে তোমালোকৰ যেটো স্টাডিৰ ৱে হেতু হয় এটো কিন্তু হয় তোমালোকে নিজেও গম পাইছা যে যেটো আমাৰ মেইন এক্সাম হৈছে সেই মেইন এক্সামৰ তুলনাত কিন্তু কম্পাৰ্টমেন্টাল এক্সামৰ কোৱেশ্চনবোৰ বহুত ইজি হৈছে কিন্তু তোমালোকৰ
মেথছৰ আৰু সায়েন্সৰ মই যিখিনি তোমালোকক চেপ্টাৰ ৱাইজ এনালাইসিস কৰি দিছো তাৰে পৰা 100% কোৱেশ্চন আহিছে 100% কোৱেশ্চন আহিছে যদি তোমালোকৰ বিলিভ নহয় না তোমালোকে ভিডিও এতিয়াও আছে কম্পাৰ্টমেন্টাল এক্সাম প্ৰিপাৰেচন বুলি তোমালোকে তাতে গৈ চাই লোৱা গুটেই কেটা 100% কনসেপচনৰ কোৱেশ্চন আহিছে আৰু গুটেই কেটাৰ কনসেপচন মই বুজাই থৈছো যে কেনেকা ধৰণৰ কোৱেশ্চন আহিব পাৰে আৰু প্ৰত্যেকটো কনসেপচন 100% একুৰেট হয় 100% একুৰেট কনসেপচনৰ ওপৰত কোৱেশ্চন আহিছে কিন্তু তোমালোকৰ হে ধৈৰ্যটোৱে নাই তোমালোকে ভাবি আছা পাস কৰিম পাস কৰাই দিব এটো নহয় আজিকালিৰ যুগত তুমি ভাবি আছা যে টুক্কা মাৰিম হেবোৰ মাৰিলে কেতিয়া পাস হ'ব নোৱাৰা এটো বাৰম্বাৰ কৈছো মই আগতে তো ইয়াৰ পৰা শিক্ষা লোৱা যে তুমি একচুয়ালি কৰিলা কি আৰু তোমাৰ হল কি এতিয়া তোমালোকৰ কম্পাৰ্টমেন্টাল এক্সামৰ এবাৰে চান্স দিয়া হৈছে সিঙ্গল চান্স থাকিব ইয়াৰ পিছত কিন্তু কোনো ধৰণৰ চান্স এতে নাথাকে এতিয়া তো তোমালোকৰ এই যিবোৰ ৰিজন বা এই যিবোৰ তোমালোকৰ বচপনাপন এইবোৰ যদি তোমালোকে এৰিব নোৱাৰা তেতিয়াহলে তোমালোকৰ কিন্তু এটো মানে তোমাৰ এটো কেৱল এই এক্সামৰ ক্ষেত্ৰতে নহয় তোমালোকৰ ভৱিষ্যতত যিখিনি তুমি লাইফৰ কাৰণে তোমাৰ নিজৰ লাইফৰ কাৰণে বা তোমাৰ যেতিয়া তোমাৰ পেৰেন্টাল লাইফ আহিব মানে তোমাৰ যেতিয়া তুমি পিতৃ মাতৃ হবা তেতিয়াহে তুমি গম পাবা যে তোমাৰ এই স্বভাৱটো যদি এৰিব নোৱাৰা তেতিয়াও কিন্তু তোমাৰ এই স্বভাৱটো থাকিয়ে যাব আৰু তোমাৰ লাইফত এটো তোমাৰ কি কৰিব বাধা বিঘ্নিত কৰিব তো তুমি সেই কাৰণে নলেজ ইকুয়াৰ কৰাৰ কাৰণে তুমি ট্রাই কৰা ঠিক আছে এটো তোমাৰ ফটকানাবোৰ স্বভাৱটো এৰি দিয়া প্ৰথম কথা দ্বিতীয় কথা হৈছে তোমাৰ ষ্টুডেন্ট হিচাপে তুমি নলেজখিনি ইকুয়াৰ কৰিবলৈ ট্রাই কৰা ঠিক আছে তুমি ডাইভারজেন্স হৈ কোনো লাভ নাই তুমি নলেজ ইকুয়াৰ কৰা যিখিনি নলেজ আছে সেইখিনি তুমি ভালদৰে ইকুয়াৰ কৰা আৰু তুমি কেনেদৰে এনসার লিখিব লাগিব কি কৰিব লাগিব গুটেখিনি মই অলৰেডি ডিসকাশন কৰিছো কিন্তু তোমালোকৰ হেবোৰ ভিডিও চোৱাৰ কোনো ধাৰণা নাই যেহতে তোমাৰ কেৱল তোমাৰ টুক্কা মাৰা ট্ৰিক দিব না তোমালোকে হেবোৰৰ পিছত দৌৰি ফুৰা আজি অৱস্থা সেই কাৰণে এনেকুৱা হৈছে তোমাৰ 40% স্টুডেন্ট ফেল কৰিছিল আৰু তাৰে পৰা মোৰ বুধ হয় তোমাৰ মই গ্যাজেটটো চোৱা নাই বাৰু কিন্তু তোমাৰ যিখিনি দেখা পালো মোৰ WhatsApp যেটো চেনেল আছে তাতে মোটামুটি 600 স্টুডেন্ট আছে এই 600 স্টুডেন্টৰ ভিতৰত তোমাৰ মোটামুটি 400 স্টুডেন্ট ফেল কৰিছে মাত্ৰ 200 স্টুডেন্ট পাস কৰিছে কিয় কাৰণে মানে হিয়তে মই যেতে ভিডিও আপলোড কৰিছ না মোৰ ভিডিও নোচোৱা বাদ কি কৰিছে হিয়তে যে বলে তোমাৰ ট্ৰিক দেখিকাইছে না হেবোৰৰ পিছত দৌৰি ফুৰিছে এটা গল না তোমাৰ ট্ৰিক মাৰ্কশিটত উঠি আহিছে F বুলি উঠি আহিছে F সাইডত F বুলি তোমাৰ হে ট্ৰিক উঠি আহিছে সঁচা কথা এইবোৰ এতিয়া সব মই সদায় কৈ থাকো মই যে তোমাক যদি কোনোবাই কয় যে সিলনিয়ে তোমাৰ কানটো লৈ গল তুমি সেই সিলনিৰ পিছত দৌৰা বাদ আগতে কানত হাত দিয়ে যে তোমাৰ কানটোৰ লগত আছে নে নাই তো তোমাৰ এই ট্ৰিক টুক্কা ফুক্কা হেবোৰ তুমি যিমানে হেবোৰৰ পিছত দৌৰিবা না তোমাৰ হেবোৰ কেতিয়াও কাম নকৰে টুক্কা বা ট্ৰিক তোমাৰ তেতিয়াহে কাম কৰিব যেতিয়া তোমাৰ সেই চেপ্টাৰৰ ওপৰত বা সেই কন্টেন্টৰ ওপৰত তোমাৰ 100% নলেজ থাকিব তেতিয়াহে তোমাৰ ট্ৰিকে কাম কৰে আৰু ট্ৰিক মানে কি সময় ৰাহি কৰাৰ কাৰণে সেই ট্ৰিক ইউজ হয় ট্ৰিক ইউজ মানে অংকবোৰ তোমাৰ সলিউশন কৰাৰ কাৰণে কোনো ট্ৰিক ব্ৰিক না থাকে আৰু সেই ট্ৰিকবোৰ এপ্লাই কৰি তুমি অংক সংক কৰিলে তো লাড্ডু পাবাই একেবাৰে ৰসগোল্লা কলকাতাৰ ৰসগোল্লাই পাবা আৰু কি পাবা বুজি পাইছা মই কি কৈছো তো তোমালোকৰ এতিয়া তুমি কৰিবা কি চোৱা এতিয়া তুমি হেতুহে কৰিব পাৰিবা যে তোমাৰ যেটো আহিবলগীয়া যেটো মেট্ৰিক পৰীক্ষা আছে 2026 তুমি পৰীক্ষা দিব পাৰিবা আৰামছে পাৰিবা ফৰ্ম ফিল আপ কৰিবা ফৰ্ম ফিল আপ হ'ব তো তুমি এই যেটো তোমালোকৰ যেটো স্বভাৱ মই দেখুৱাই দিলো বা তোমালোকক যেটো কলো হেতু এৰা আৰু ভালদৰে ষ্টাডি আৰম্ভ কৰা এতিয়াৰ পৰাই মানে আজিৰ পৰাই ষ্টাডি কি কৰা আৰম্ভ কৰা বুজি পাইছা নে আজিৰ পৰাই আৰম্ভ কৰা এতিয়াৰ পৰাই ষ্টাডি কৰা আৰু তোমালোকৰ কাৰণে WhatsApp গ্ৰুপ বনোৱা হৈছে WhatsApp গ্ৰুপত জয়েন হোৱা তোমাক যিমান হেল্প লাগে 100% মই তোমালোকক হেল্প কৰিম তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে বুজি পাইছা নে সঁচা কথা হলে তিতা লাগে ঠিক আছে তুমি সেই বস্তুটো একসেপ্ট কৰাৰ কাৰণে তুমি ৰেডি থাকিব লাগিব কিবা মিস্টেকন হৈছে তোমাৰ হ'ব পাৰে তুমি একসেপ্ট কৰাৰ পিছত তুমি হেতু কি কৰা হেতু কাৰেকচন কৰা যদি তুমি কাৰেকচন কৰিব নোৱাৰা তেতিয়াহলে তোমাৰ সেই ভুলটো গোটেই জীৱনটো ভুল হৈ থাকিব তো তুমি যিখিনি ভুল হৈ গল তোমাৰ দ্বাৰা বা তুমি যিখিনি ভুল কৰিলা সেই ভুলখিনি যাতে অনাগত 9টা মাহ আছে এই 9 মাহত যাতে নহয় যিকোনো ধৰণৰ হেল্প লাগে মই তোমালোকক হেল্প কৰিম তোমালোকে WhatsApp গ্ৰুপত জয়েন হোৱা আৰু তোমালোকে ষ্টাডি কৰা আৰম্ভ কৰা ঠিক আছে মৰমৰ ছাত্ৰ-ছাত্ৰী সকল এই ভিডিওটো তোমালোকে শেয়াৰ কৰি দিবা যাতে যিসকলৰ বেয়া হৈছে সেইসকলে যাতে আহিবলগীয়া যেটো মেট্ৰিক পৰীক্ষা সেই পৰীক্ষা যাতে ভালদৰে দিব পাৰে তুমি কিন্তু হাল এৰিব নোৱাৰা মানে এই পৰীক্ষা বেয়া হৈছে তো মনটো ভাঙি যাব তেনেকুৱা নহয় মানে ভুলটো তুমি গ্ৰহণ কৰাৰ পিছত ষ্ট্ৰং হোৱা যে মই আৰু নকৰো এনেকুৱা অলৰেডি দুটা চান্স গৈছে তোমালোকৰ এটা মেইন এক্সাম গল এটা কম্পাৰ্টমেন্টাল এক্সাম গল তো দুটা এক্সাম গল তো তুমি এতিয়া লাষ্ট চান্স তোমাৰ আছে তুমি এটুত এনেকুৱা দৃঢ় হোৱা যে তোমালোকে 100% তোমালোকে স্টাৰ মাৰ্ক পায় ডিস্টিংশন মাৰ্ক পায় তোমালোকে 2026 ৰ পৰীক্ষা পাছ কৰিবা বুজি পাইছা মনত জেদ ৰাখা মনত টাৰ্গেটেড হোৱা হয় তাৰ পিছত তুমি ফ্যাসিনেটেড হ'ব লাগিব স্ট্ৰং হ'ব লাগিব তোমাৰ টাৰ্গেট
তেতিয়া তুমি পাৰিবা মানুহে নোৱাৰা কাম একো নাই তুমিও পাৰিবা কিয় নোৱাৰিবা বেলেগে তোমাৰ ডিস্টিংশন পাইছে ষ্টাৰ পাইছে তুমিও পাবা ডেফিনেটলি পাবা সেই মৰ্মে তোমালোকে কাম কৰি যোৱা আৰামছে তোমালোকৰ ৰিজাল্টটো ভাল হ'ব তো তোমালোকে ষ্টাডি এতিয়াৰ পৰা ষ্টাৰ্ট কৰা ঠিক আছে আৰু তোমালোকৰ যিকোনো ধৰণৰ সহায় লাগে গোটেইখিনি সহায় তোমালোকে পাই যাবা